অখিল গগৈ কোন? তেওঁ এজন ভণ্ড ব্যক্তি। যোৱা সময়ছোৱাত বিধানসভাৰ মজিয়াখনকেই তেওঁ অপবিত্ৰ কৰিছে। আৰু আপোনালোকে জানেই যে অখিল গগৈৰ কাৰণেই বিৰোধীৰ মিত্ৰতাটো কি অৱস্থা পাইছিলগৈ। পিছততো তেওঁ নিজে কৈছে যে মই কেনেকে খাটি বাতি কৰি সোমাবলগীয়া হৈছে। তেওঁ একদম আঁঠু কাঢ়ি মেলি শেষত গৈ এতিয়া কংগ্ৰেছৰ লগ হৈছেগৈ। অখিল গগৈ আৰু তেওঁ আঞ্চলিকতাবাদৰ কথা কয়। আজি কংগ্ৰেছ দল শাসনত থকা অৱস্থাত আপোনালোকে জানে যে 860জনক হত্যা কৰিলে অসম আন্দোলনত। আৰু সেই দলটোৰ লগ লগাৰ পাছত তেওঁ যদি আঞ্চলিকতাবাদৰ কথা কয়, কোনে বিশ্বাস কৰিব? আৰু তাতে তেওঁক সকলোৱে জানে যে বামপন্থী মানুহ, তেওঁ লেফটিষ্ট বুলি সকলোৱে জানে। সেই লেফটিষ্ট মানুহজনে তেওঁ কেনেকৈ একো আঞ্চলিকতাবাদী হ'ল? তেওঁ কেতিয়া আহিলে বামপন্থী আদৰ্শ কেতিয়া আহিলে? তেওঁ জবাব দিয়কচোন ৰাইজৰ মাজত। তেওঁ ভাবে যে তেওঁ কি কৰি আছে ৰাইজে দেখা নাই। কিন্তু এই ধৰণৰ নিৰ্বাচনী ৰাজনীতিত ইনভলভ হলেই ভাবিব লাগিব যে আমি কাছৰ গ্লাছৰ ভিতৰত আছো, আমাক সকলোৱে দেখি আছে। মোৰ এটা বদনাম ইয়াত কোনোবাই ক'ব পাৰিবনে যে কাৰোবাক কিবা কৰাৰ নামত মই কিবা এটা কৰিছো? কেতিয়াও নকৰো। ৰাইজৰ সন্মানটো বচাবৰ কাৰণে বোকাখাতবাসীয়ে যাতে কোনো কাৰণতে মোৰ কামৰ কাৰণে লজ্জানত নহয়, তাৰ প্ৰতি মই খুবেই সাৱধান। নে অখিল গগৈয়ে এই মিছা কথাবিলাক ক'লে মানুহে বিশ্বাস কৰিব? এইবাৰতো তেওঁ অৱস্থাটো খুবেই কাহিল, অখিলৰ অৱস্থাটো। সেইকাৰণে এতিয়া লম্ফজম্ফ কৰিছে। তেওঁ দেখিছে যে NDA পাৰ্টি আছে, তেওঁ হলটেকত পৰিছে। এইকেইদিন কৰিব আৰু নিৰ্বাচন গ'লে এইবাৰ শেষ হ'ব। বিধানসভাততো সুবিধা নাপায়, নিৰ্বাচনৰ পিছত আপোনালোকে দেখিব মাত কথা নাইকিয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।